নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুছলমানে কেতিয়াও হিন্দুৰ ক্ষতি কৰা নাই। মুছলমানৰ পৰা কেতিয়াও বিপদৰ সন্মুখীন নহয় হিন্দুসকল। হিন্দুক দুৰ্বল কৰাৰ আঁৰত আছে হিন্দু সমাজৰ একাংশ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। মুছলমানৰ পৰা হিন্দুলৈ কেতিয়াও নাহে বিপদ, অৰ্থাৎ মুছলমান লোকসকলে কেতিয়াও হিন্দুৰ ক্ষতি নকৰে। মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নল'ব। নিজৰ মাজতে বিপদৰ সন্মুখীন হয় হিন্দুসকল। মুছলমানক দেখি আমি কেতিয়াও শত্ৰু বুলি নাভাবোঁ। হিন্দুক দুৰ্বল কৰিব খোজাসকল মুছলমান নহয়। হিন্দুৰ মাজতে আছে হিন্দুক দুৰ্বল কৰিব পৰা চক্ৰ। হিন্দুৰ বাবে আটাইতকৈ বিপদজনক হৈছে বামপন্থীসকল। বামপন্থীসকলে হিন্দুক কাঠগড়াত থিয় কৰোৱাইছে। যেতিয়ালৈকে দেশত হিন্দু থাকিব তেতিয়ালৈকে সকলো ধৰ্ম সুৰক্ষিত হৈ থাকিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ ডাঙৰ খবৰ। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 2 অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। 20 ফেব্ৰুৱাৰীত মুখত কলা কাপোৰ মেৰিয়াই ভয়ংকৰ আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনৰ ওপৰত, আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 2 অভিযুক্তক। ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ ডাঙৰ খবৰ। আৰক্ষীৰ জালত পৰিছে 2 আক্ৰমণকাৰী। তামুলীটোপৰ বছিৰ আৰু ৰৌমাৰীৰ খালেক নামৰ 2 আক্ৰমণকাৰীক আটক আৰক্ষীৰ। 2 জনৰ বিৰুদ্ধে ৰকিবুল হুছেইন সহ তেওঁৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 20 ফেব্ৰুৱাৰী তাৰিখে মুখত কলা কাপোৰ বান্ধি সাংসদগৰাকীক কৰিছিল ভয়ংকৰ আক্ৰমণ, আৰু বিধানসভাত আক্ৰমণকাৰীৰ নাম আৰু ঠিকনা প্ৰকাশ কৰা হৈছিল। আৰক্ষীয়ে তাৰ পিছতে অভিযান চলাইছিল যদিও পলাতক অৱস্থাত আছিল এই আক্ৰমণকাৰীসকল। উল্লেখযোগ্য যে 10 অভিযুক্তৰ নাম ঠিকনা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু এই 10 অভিযুক্তৰ ভিতৰত 2 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, আৰু 8 গৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ৰাজ্য কঁপাই যোৱা দলবদ্ধ ধৰ্ষণ কাণ্ড। এইবাৰ কাৰ্বি আংলঙৰ যুৱতীক গুৱাহাটীৰ হোটেলত দলবদ্ধ ধৰ্ষণ 2 পাখণ্ড। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক ধৰ্ষণ কাণ্ড। এইবাৰ 2 পাখণ্ডই কাৰ্বি আংলং জিলাৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। পল্টন বজাৰৰ এখন হোটেললৈ নি 2 পাখণ্ডই যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ। জানিব পৰা মতে চন্দ্ৰমোহন আৰু ৰহন আলী নামৰ 2টা পাখণ্ডই ধৰ্ষণ কৰা এই যুৱতীগৰাকীক। 2 অভিযুক্ত এখন ৰেষ্টুৰাঁত লগ পাইছিল যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীৰ বয়স 20 বছৰ, আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দনমোহন আৰু ৰহন আলীক। লগতে ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। এইবাৰ জিঅ'ই মুকলি কৰিলে জিঅ' ইলেক্ট্ৰিক চাইকেল। মাত্ৰ 29,999 টকাৰ পৰা ক্ৰয় কৰিব পাৰিব এই ইলেক্ট্ৰিক চাইকেলখন, আৰু এই চাইকেলখন এবাৰ চাৰ্জ দিলে আপুনি চলাব পাৰিব প্ৰায় 400 কিলোমিটাৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাই যোৱা লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ কংগ্ৰেছৰ ভাৰতজোৰা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা যুৱ কংগ্ৰেছ কৰ্মীক হত্যা। বাছ ষ্টেচনৰ কাষত পৰি থকা নীলা ৰঙৰ চুটকেছত উদ্ধাৰ হৈছে এইগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃতদেহ। দেশ কঁপাই যোৱা আন এক শিহৰণকাৰী হত্যাকাণ্ড। এইবাৰ নীলা ৰঙৰ চুটকেছত ওলাল যুৱ কংগ্ৰেছ কৰ্মীৰ মৃতদেহ। কেৱল মৃতদেহেই নহয়, চুটকেছত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ হাড়ৰ টুকুৰাও। দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ পেলাই থৈ গ'ল পথৰ দাঁতিত।
হত্যাৰ বলি হ'ল 22 বছৰীয়া হিমানী নৰৱাল নামৰ এই যুৱতীগৰাকী। ৰাহুল গান্ধীৰ ভাৰতজোৰা কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত আছিল এইগৰাকী হিমানী। হাৰিয়ানাৰ এই লমহৰহক ঘটনা এতিয়া জোকাৰিছে দেশ। উল্লেখযোগ্য যে যোৱা 3 দিনৰ পৰাই কোনো সন্ধান নাছিল এই যুৱতীগৰাকীৰ, আৰু বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ কৰিলে ৰাজ্য চৰকাৰে। পুনৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰী মাহতো অসম চৰকাৰে লৈছিল মুঠ 3650 কোটি টকাৰ ঋণ, আৰু এইবাৰ পুনৰবাৰ মাৰ্চ মাহৰ প্ৰথম ভাগতে 900 কোটি টকাৰ ঋণ লোৱাৰ যোজা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ পবিত্ৰ ৰমজান মাহত গাজাত ভয়ংকৰ আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে। এই হেঁচা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই, আৰু আমেৰিকাৰ সকিয়নিত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল ইজৰাইল। ৰমজান মাহত গাজাত আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে। আমেৰিকাৰ সকিয়নিত আক্ৰমণ নকৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল ইজৰাইল। গাজা ষ্ট্ৰীপত অস্থায়ী যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ গ্ৰহণ, আৰু যুদ্ধবিৰতি বৃদ্ধিৰ বাবে আমেৰিকাই প্ৰস্তাৱ দিছিল ইজৰাইলক, আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এক বিবৃতিযোগে জনায় এই কথা। গাজা ইজৰাইলৰ মাজত অন্ত পৰিছিল প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি, আৰু যুদ্ধবিৰতি শেষ হোৱাৰ পিছত ইজৰাইলৰ আন এক সিদ্ধান্ত। অস্থায়ী যুদ্ধবিৰতিত অনুমোদন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। পৰৱৰ্তী খবৰ, বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি? বেংকত গৈ আপুনি কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি? যদি হৈছে তেন্তে আপুনি দিব পাৰিব পোনপটীয়াকৈ অভিযোগ। এই সন্দৰ্ভত কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। আপুনি কাগজ কলম উলিয়াই এতিয়াই লিখি ৰাখক এই নম্বৰকেইটা। বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি? যদি হৈছে তেন্তে বহী কলম উলিয়াই এতিয়াই লিখি ৰাখক এই 8টা নম্বৰ। দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা গ্ৰাহকলৈ ফোন নম্বৰ মুকলি কৰা হৈছে। বেংক সেৱাৰ যিকোনো সমস্যা হ'লেই আপুনি ফোন কৰক এই নম্বৰত। 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সমস্যাৰ সমাধান কৰা হ'ব। যদি আপোনাক বেংকৰ কৰ্মচাৰীয়ে গুৰুত্ব দিয়া নাই অথবা আপোনাক দুৰ্ব্যৱহাৰ কৰিছে তেন্তে লগে লগে আপুনি ফোন কৰক এই নম্বৰত। প্ৰতিটো বেংকে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। নম্বৰকেইটা আপোনালোকক জনাই আছোঁ, আপোনালোকে লিখি ৰাখিব। SBIৰ গ্ৰাহকে ফোন কৰক 1800-1234 নম্বৰত। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ যিসকল গ্ৰাহক আছে তেওঁলোকে এই নম্বৰটোত ফোন কৰিব। HDFC বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 1800-202-6161। এই নম্বৰত ফোন কৰিব HDFC বেংকৰ গ্ৰাহকসকলে। এক্সিছ বেংকৰ গ্ৰাহকসকলে ফোন কৰক 1860-419-5555 এই নম্বৰত। ICICI বেংকৰ গ্ৰাহকে ফোন কৰক 1800-1080। ICICI বেংকৰ গ্ৰাহকসকলৰ বাবে এই নম্বৰটো মুকলি কৰা হৈছে। ইউকো বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 1800-1030-123। ইউকো বেংকৰ গ্ৰাহকসকলে এই নম্বৰত ফোন কৰক, আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউণ্ট আছে আপোনালোকে কমেণ্ট বক্সত জনাওক। লগতে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 1800-222244। এই নম্বৰটোত ফোন কৰক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকে। আৰু বেংক অৱ বৰোদাৰ গ্ৰাহকসকলে ফোন কৰক 1800-5700 নম্বৰত। যদি বেংকত গৈ আপুনি দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে অথবা বেংকৰ কৰ্মচাৰী বা মেনেজাৰে আপোনাক গুৰুত্ব দিয়া নাই তেন্তে এই নম্বৰকেইটাত আপুনি ফোন কৰি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব, আৰু আপোনাৰ অভিযোগৰ 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ সমস্যাৰ সমাধান কৰা হ'ব। লগতে সেইগৰাকী বেংক কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা নতুনকৈ আৰু শিক্ষা বিভাগত নিযুক্তি দিয়া নহ'ব 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ নিযুক্তি দিব পাৰিব 4ৰ্থ বৰ্গৰ কৰ্মচাৰী।
আৰু এতিয়াৰ পৰা জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষকেও পাব প্ৰমোচন। এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।